খং উঠিলে নোখোৱাকৈ থকা নেকি? নোখোৱাকৈ নাথাকিবা, পুৰা খাই থাকিবা, কাৰণ তুমি খোৱা নোখোৱালৈ কাৰো একো নহয়। কাৰণটো হৈছে খাই থাকিলে মাথা ঠাণ্ডা থাকে, মাথা ঠাণ্ডা থাকিলে টেনশ্যন ঠাণ্ডা থাকিব। খাই বৈ একদম পেট ভৰাই কিনে থ'লে টোপনি আহিব, টোপনি আহিলে টেনশ্যন কমিব, এক্সট্ৰা কথা মাথাত নাহে, হয়নে নহয়? খং কৰি কোনো দিন নোখোৱাকৈ নাথাকিব, এইটো ভুল কেতিয়াও নকৰিব। খং হওক কিবা হওক যি হওক খোৱাটো একদম খাই থাকিব। বহুতে আকৌ খং উঠিলে একদম নোখোৱাকৈ থাকে, মই নোৱাৰোঁ। মোৰ খং আৰু টেনশ্যন বেছি হ'লে নহয় মই বেছি কৰি খাওঁ। মোৰ বহুতে জানে, মোৰ বহুত লগ বন্ধুৱে জানে যে মোৰ খং উঠিলে মই সেইদিনা বেছি কৰি খাওঁ। বেছি কৰি খালে নিচা লাগিব, টোপনি লাগিব, গাটো ভাৰী ভাৰী লাগিব, শুই থাকিম, টেনশ্যন নাই, হয়নে নহয়? এইটো ভুল একদম নকৰিব। আৰু তুমি খোৱা নোখোৱালৈ নহয় কাৰোৰে একো নাযাব, কাৰোৰে একো নাযাব। চ' খাই বৈ বিন্দাছ থাকাই ভাল, হয়নে নহয়? ক'ব।